নমস্কাৰ বন্ধুসকল, এয়া মই স্প্ৰে লৈ নেমু টেঙা গছত দৰৱ দিব ওলাইছোঁ। এয়া নেমু গছ চাই লওক, এয়া ফুল আহি গৈছে অলৰেডি। এয়া চাই লওক, এতিয়া এই ফুলটো ৰখিব খাতিকে মই দৰৱ মাৰি দিছোঁ। এয়া চাই লওক, এয়া চাওক পূৰা ফুল আহি গৈছে। এয়া চাওক কলি আহি গৈছে। এয়া চাই লওক, এয়া মাজে মাজে পৰুৱা বগাইছে। এয়া চাওক, এই পৰুৱাখিনিয়ে ফুলটো হৰাই দিব, গতিকে ইয়াত মই স্প্ৰে কৰিব লাগিব দৰৱ। এয়া চাই লওক নেমু বাৰী। এয়া চাই লওক, মই ইয়াৰ মাজে মাজে মৌচুমী টেঙা, লোকেল মৌচুমী টেঙা দিছোঁ। এয়া চাই লওক, এইজোপা মৌচুমী টেঙা গছ হয়। এইজোপা এয়া চাই লওক নেমু গছ মই কি ধৰণে ৰুইছোঁ। এয়া চাই লওক, ইয়াৰ মাজে মাজে একজোপা মৌচুমী গছ দিয়া হৈছে আৰু তাৰ মাজে মাজে নেমু টেঙা। তাৰ মাজত এতিয়া মই বগা চন্দন পুলি মাজে মাজে ৰুইছোঁ। এয়া চাওক, এই নেমু ফুল আহি গৈছে। এই ফুলটো যদি ৰখাব পাৰোঁ, মই ফাগুন মাহত 800 টকা পোন পোৱা যায়, কাৰণ এক পিছত 10 টকা পোৱা যায়। সেই সময়ত নেমু টেঙা বিকা মজাই বেলেগ। চাই লওক, এইজোপা হ'ল মৌচুমী টেঙা গছ। চাই লওক, মই মাজে মাজে এই ফুলৰ খেতিকে মই দৰৱ মাৰিব আহিছোঁ। চাই লওক, ইয়াৰ অলৰেডি ফুল আহি গৈছে পূৰা। চাই লওক, এইবোৰ পৰাপক্ষত এইবোৰ ৰখাব লাগিব মই, ফুলটো সৰি যায়। চাই লওক, এয়া চাই লওক, ফুল পূৰা আহি গৈছে, গতিকে মই পূৰা স্প্ৰে কৰি দৰৱ দি আছোঁ। মই 200-300 মান নেমু গছ আছে মোৰ ইয়াত, আৰু মৌচুমী গছো 200-300 মান প্ৰায় আছে। এয়া চাওক মৌচুমী টেঙা লাগি আছে, এই বছৰৰ পৰা লাগিছে আৰু 1-2। এয়া চাই লওক, গছজোপা বেছি ওখ নহয়। চাই লওক, এইজোপা চাপতে লাগিছে। এয়া চাই লওক, নেমু আৰু মই মৌচুমী টেঙা একে বছৰতে ৰোপণ কৰিছিলোঁ। এয়া চাই লওক, এইটো চাওক নেমু, এইটো চাওক অলৰেডি পূৰা সৰু সৰু কলি আহি গৈছে। এইটো চাই লওক, এইটো চাই লওক, চাই লওক, সৰু সৰু অলৰেডি কলি আহি গৈছে। ছাগলী সোমাইছে, অলপ খেদি দিয়া হৈছে। যদি ভিডিঅ'টো ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আগলৈ আৰু নতুন নতুন ভিডিঅ'সমূহ দিব পাৰোঁ।